জৰিয়তে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে আজি এই আমাৰ ফাউণ্ডেশ্যনৰ বিদ্যালয়ত আমাৰ বিশেষভাৱে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ হবিবুৰ ৰহমান ডাঙৰীয়া দেৱৰ উদ্যোগৰ প্ৰচেষ্টাত ক'ব লাগিব আৰু লগতে তেওঁলোকৰ লগত সমানে দিন ৰাতি খাটি কৰি থকা শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু লগতে আমাৰ স্থানীয় গাঁৱৰ বয়োজ্যেষ্ঠসকল কণ কণ ভাইটি ভণ্টিসকল আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল লগতে আমাৰ সন্মানীয় সখী বাইদেউসকল আৰু আমাৰ সন্মানীয় অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ডাঙৰীয়া ছাৰ সকলোলৈকে মই মোৰ ফালৰ পৰা আজি আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই আমাৰ ফাউণ্ডেশ্যনৰ বিশ্ববিদ্যালয়সকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো আজি তেওঁলোকে মোক এই মঞ্চখনত দুআষাৰ ক'বলৈ সুযোগ দিলে। মই বৰ বিশেষ তেনেকৈ একো নাজানো আৰু আপোনালোকক দেখিয়েই মই সৰুৰ পৰা শিকি আহিছোঁ, আপোনালোকক দেখিয়েই মই আজি যি দুআষাৰ কৈছোঁ সেয়া সকলো আপোনালোকৰ পৰাই শিকিছোঁ। মোৰ বিশেষ তেনেকুৱা অভিজ্ঞতা নাই। মই দুটা সন্তানৰ মাতৃ, কিন্তু বহুত শিকিবলৈ বাকী আছে। সমাজৰ হৈ বাৰু কাম কৰিবলৈ ইচ্ছা আছিল, সেইবাবে সমাজৰ প্ৰায় সৰু দুই এটা কাম কৰিছোঁ। আজি 7 বছৰে হ'ল। গতিকে যি নহওক, মই পুনৰবাৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপৰোক্ত বিষয়ববীয়াসকলে ইতিমধ্যে আপোনালোকক বহুতখিনি ভাল ভাল কথা কৈ গ'ল। মোৰ ক'বলগীয়া তেনেকৈ নাই। তথাপিতো আজি যি নহওক, অমেন্সৰ ওপৰত সকলোৱে বক্তব্য ৰাখিলে, গতিকে মই অমেন্সৰ ওপৰত তেনেকৈ বক্তব্য নাৰাখোঁ। কথা বহুত কৈ গ'লে বহুতখিনি ওলাই যায়, কিন্তু হাতে কামে কৰা কথাটোহে আমাৰ আচল কথা। আৰু বিশেষকৈ ৰহমান ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। মই দেখি আহিছোঁ যে আমাৰ এই গাঁওখনত, আপোনালোকে নিজেই মন কৰক যে এই আমাৰ গাঁওখনত আমি বৰ ডাঙৰ কিবা এটা কৰিব নোৱাৰিলেও সৰু সুৰা কৈছোহে হয়, কিন্তু দেই আমাৰ বাবে সেইখিনি যথেষ্ট। কাৰণ তেওঁ এখন ফাৰ্মাচী খুলি সেই ফাৰ্মাচীখনত আজি ভালে কেইগৰাকী যুৱতীক দেখিছিলোঁ। তেওঁলোকে সৰুকৈ হ'লেও নিজৰ ওপৰত স্বাৱলম্বী হ'ব পৰাকৈ তেওঁ কৰ্মসংস্থাপন প্ৰদান কৰিছে। খুব ভাল লাগিছে দেখি। আমি ছাৰৰ আগত চাগে মুকলিমূৰীয়াকৈ কথা পাতিবলৈ সুযোগ পোৱা নাছিলোঁ। তেওঁৰ লগত বাৰু আমি তেনেকৈ কথা পতাও নহয়। কেতিয়াবা সেই বেমাৰ আজাৰ হ'লে মানে ঔষধকেইটা আনিব যোৱাৰ বাহিৰে অন্য কথা আলোচনা কৰাই নহয়। কিন্তু আমি ভিতৰি তেওঁৰ প্ৰশংসা কৰি থাকোঁ। আজি তেওঁৰ সন্মুখতে পাই তেওঁক প্ৰশংসা কৰিছোঁ যে প্ৰশংসা কৰিবই লাগিব, শলাগ ল'বই লাগিব। কাৰণ তেওঁ যিখিনি মহান কাম কৰিছে সেয়া আমাৰ কোনো জাতিভেদৰ কথা নাহে আৰু জাতিভেদৰ কথা ইয়াত আহিবই নোৱাৰে। যি মানুহে মহান কাম কৰে তেওঁক আমি সকলোৱে শ্ৰদ্ধা কৰা উচিত আৰু তেওঁৰ যিখিনি সেৱা আগবঢ়াই আহিছে সেইখিনি আমি সকলোৱে মানিবই লাগিব। কথা হ'ল যে তেওঁ সেই যুৱতী কেইগৰাকীক আজি সৰুকৈ হ'লেও কৰ্মসংস্থাপন দিয়াইছে আৰু আমাৰ কাৰণে ভাল যে আমি সঁচাকৈয়ে চাপাকলখনত দৌৰি যাবলগীয়া হয়। তাতে আমাৰ ভাড়া বেছি, 2 টকা বেছি ভাড়া। যদি আজি কোনোবাই আলু খেতি কৰি বা দিন হাজিৰা কৰি 10 টকা এটা পাইছোঁ, কিন্তু তাৰে আমি 15 টকা এটা খৰচ কৰিবলগীয়া হৈছে। কাৰণ আমাক অটত যদি যাওঁ আমাক কিন্তু আমাক অকল সেই এজনক নিনিয়ে। এতিয়া যদি আমি এজনে যাবলগীয়া হয় আমাৰ ইমাৰ্জেঞ্চি, তেতিয়াহ'লে কি হ'ব? তেওঁ ক'ব যে 4-5 জনৰ ভাড়াটো আপুনি একেলগে দিব লাগিব। তেনেকুৱা মানে সন্মুখীন হৈ আহিছোঁ দেই। আজি মই ইয়াত কোনো ভাষণ বুলি নহয়, যে যিটো বাস্তৱ জীৱনৰ আমাৰ লগত ঘটনা ঘটি আছে আমি সেই কথাখিনিহে ক'বলৈ বিচাৰিছোঁ মই বিশেষকৈ। গতিকে ছাৰে এতিয়া কথা এটা ক'লে যে এই যে সৰু সুৰাকৈ যে
ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছে, ব্যৱসায় নহয় জানো ছাৰ, উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ যিয়ে নহওক, গতিকে এইটো আমাৰ ব্যৱসায় ভিত্তিক হ'ব লাগিব। ব্যৱসায় ভিত্তিক হ'লেহে আমি তাৰ পৰা আৰ্থিকভাৱে আমাৰ মহিলাসকল বুলিয়েই নহয় যে আমাৰ এই সমাজখনৰ যিমানখিনি মানুহ আছে আমি সকলোৱে আৰ্থিকভাৱে সবল হ'বলৈ সক্ষম হওঁ। খুব ভাল লাগিছে ছাৰে যে আজি ইমান বছৰে আজি ইয়াত থকা মানুহখিনিয়ে যে আমি সেই কথাখিনি যে চিন্তাধাৰা নকৰিলোঁ, সেইটো আমাৰ ভুল। আমাৰ ককা আজু ককা তেওঁলোক আজি ঢুকাই স্বৰ্গগামী হৈও কিবা হ'লগৈ, কিন্তু আজিলৈকে সকলোৱে মানে মুখত সেইটো শুনি নাপালোঁ যে আমি কিবা এটা ব্যৱসায় ইয়াতে কৰিব পাৰোঁ নেকি, ক্ষুদ্ৰ মিনি ইণ্ডাষ্ট্ৰী কিবা এটা খুলিব পাৰোঁ নেকি। সকলো ভাবে যে আমাৰ মিনি ইণ্ডাষ্ট্ৰী অৰ্থাৎ আমাৰ ক্ষুদ্ৰ উদ্যোগ আমাৰ ইয়াতে আমি কৰিব নোৱাৰোঁ বুলি ভাবে। আমি বহুতো NGO লগ পালোঁ, বহুত NGO আহিলে, অহাৰ পাছতে কি হ'ল আমি তেওঁলোকৰ লগত বহুতখিনি কথাও পাতিলোঁ যে আমাক এনেকুৱা এখন ব্যৱস্থা লাগে, কিন্তু আজিলৈকে সেইখিনি মানে ফলস্বৰূপ সেইখিনি আমি নেপালোঁ। আজি যে ছাৰে এইখিনি কৈছে যে আগবাঢ়ি লৈ যাম, এনেকৈ আপোনালোকে আমাক সহায় হাত আগবঢ়াবনে? নিশ্চয় আগবঢ়াম। কিয় আগনবঢ়াম? আমি কেৱল আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিব নালাগে। আমি মানুহবোৰ এটা কথাত ক'ব গ'লে সঁচাই নিজে মানে আমি কি হয় স্বাৰ্থপৰ হয়, কিন্তু আমি যে এইটো চিন্তা কৰিব লাগিব নিজৰ কথা যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন দেখোন কোন দিশে গতি কৰিছে, আমাৰ সমাজখন কোন দিশে গতি কৰিছে। গতিকে মই যদি আজি 2 টকা ইনকম কৰিছোঁ, মোৰ পাছৰ মানুহখিনিকো মই ক'ব লাগিব যে আজি সেই 2 টকা ইনকমটো এনেকৈ কৰে, আহাচোন আমি একে হাত ধৰি আমি আগবাঢ়ি যাওঁ। এতিয়া দেখিবচোন আপুনি এপদ দুপদ গৈ দেখোন আপোনাৰ গাঁওখন সম্পূৰ্ণৰূপে আৰ্থিকভাৱে সংকটমুক্ত হৈ গ'ল, আৰু আৰ্থিকভাৱে সংকটমুক্ত হোৱা মানে এখন গাঁও সুস্থ সবলভাৱে আগবাঢ়ি যোৱা। গতিকে মই ভাবোঁ যে ছাৰে এই ৰহমান ডাঙৰীয়ে এইখিনি পদক্ষেপ যে হাতত লৈছে, মই খুব গৌৰৱান্বিত আৰু ভাল পাইছোঁ। আমি তেখেতক যথেষ্টখিনি সহায় কৰিম, আপোনালোকেও আগবাঢ়ি আহক, আলোচনা কৰোঁ কথাখিনি, একেদিনাই শেষ নহয়। আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে পৰিকল্পনাৰ দ্বাৰা আমি কামখিনি আগবঢ়াই নিব লাগিব, আৰু তেওঁ মনতে যে ভাবিছে এইখিনি কৰিম বুলি আমি তেওঁ কৰিবলৈ উৎসাহ প্ৰেৰণা যোগাব লাগিব। আমি নিশ্চয় আছোঁ, গতিকে কোনদিনাখন ভাল হয় আলোচনা এটা কৰি সেই কামখিনি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আৰু হয়, আমাৰো বহুতখিনি এনেকুৱা ধৰি লওক পিকেল অৰ্থাৎ মানে আচাৰ, যিটো আচাৰৰ কথা কৈছে, আচাৰৰ মানে কি হয় আজিকালি মানুহৰ ঘৰত বহুতখিনি বস্তু আছে, যথেষ্টখিনি বাৰীৰ নেমু হওক বা হালধি হওক বা ফল মূল কিবা কিবি যি আছে, আমি সেই বস্তুটো মানে ব্ৰেণ্ডেড কেনেকৈ কৰিব পাৰোঁ, সেই বস্তুটো আমি ব্ৰেণ্ডেড কৰিব লাগিব। এনেই ধৰি লওক আমি লেবেল এটা কৰি দিলোঁ, প্লাষ্টিকৰ লেবেল এটা কৰি দিলোঁ, তেনেকুৱা মাৰ্কেট আজিকালি মাৰ্কেটিং হৈছে, বজাৰত আপোনাৰ দৰ দামৰ কথা আহে। গতিকে আমি মানে মই আচাৰ বনাইছিলোঁ দেই, সেইকাৰণে কৈছোঁ আচাৰ বনালোঁ, আচাৰ বনাই কি হ'ল মানে মই কোনো লেবেল নকৰিলোঁ, মানে কোনো এটা মানে আমাৰ লোগো নিদিলোঁ। সেইটো মানে কি হ'ল মোৰ আচাৰখিনি চেলিং নহয়, গাঁৱৰ দোকানে দি দিলোঁ, দোকানত দিয়া দোকানে কিমানটো দিব, আৰু মই যদি 10 টকা বুলি কওঁ তেওঁ 8 টকা দিব খোজে, তেনেকুৱা হয়। গতিকে সেইটো মানে কি হৈ যায়, মানুহ এজনী আপুনি যদি কাপোৰ কানি নিপিন্ধাই কেনেকুৱা দেখা পাব, মহিলা এগৰাকী যদি হাতত অলংকাৰ যদি নাথাকে বা আমি কাণফুলি পিন্ধো বা ডিঙিত চেইনডাল থাকে, তেনেকুৱা যদি আজি মহিলা এগৰাকী নাথাকে লক্ষণা দেখি পাই নহয় জানো। ঠিক তেনেকুৱা কথা, যদি আমি কিবা এটা কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে সেই বস্তুটোক আমি একদম মানে আকৰ্ষণীয় কৰিব লাগিব, যাতে কোনোবাই সেই বস্তুটো দেখিলেই নৌ হ'ব লাগিব, তেনেকুৱা ধৰণে হ'ব লাগিব। গতিকে তেনেকুৱা ধৰণৰ আমি সেইটোৰ প্ৰচেষ্টা আমি চলাব লাগিব, তেনেকুৱা ধৰণৰ লেবেলিং ক'ত কৰিব পাৰে তেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিম। গতিকে ভাল লাগিছে, আমি 100% দিব চেষ্টা কৰিম। হওকচোন বাৰু, আমাৰ গাঁওখনে অকণমান উন্নত হৈছে, কিবা এটা যদি কৰিব পাৰোঁ। গতিকে সকলোৰে আমাৰ গাঁওখনৰ গৌৰৱ, আমাৰ পঞ্চায়তৰ গৌৰৱ, আমাৰ পঞ্চায়তৰ যিহেতু প্ৰেচিডেণ্ট আহিছিলে আজি, এতিয়া গুচি গ'ল চাগে, গতিকে তেখেতলোকেও যদি এই ক্ষেত্ৰত মানে সহায় সহযোগে আমাৰ বেছি ভাল হ'ব, কাৰণ তেওঁলোকে এখন পঞ্চায়ত
পঞ্চায়ত চলাই আছে, গতিকে পঞ্চায়ততো বহুতখিনি সুবিধা আহে তেনেকুৱা ধৰণৰ। কিন্তু আমি কি হ'ল পঞ্চায়তৰ যিখিনি সুবিধা আহে আমি সেইখিনি ল'ব নাজানিছিলোঁ। গতিকে আমি চাব লাগিব যে পঞ্চায়তৰ পৰাও যদি আমি কিবা এটা ফাণ্ড আহে আমি সেই ফাণ্ডৰ পৰাও আমি কাম কৰিব পাৰিম। গতিকে ভাল কথা, আমি আগবাঢ়ি যাম। আৰু বিশেষনো কি ক'ম, পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও যে ইমান ধৈৰ্য সহকাৰে কথাখিনি শুনিছে, আপোনালোকে পঢ়ি থকাৰ কাৰণটো মই ভাবিছোঁ যে আপোনালোকে বুজি পাইছে, কথাখিনি বুজি পাইছে। আৰু আপোনালোকে চাগে আজিয়েই ঘৰত গৈ আপোনালোকৰ পৰিয়ালবৰ্গক চাগে কথাখিনি অৱগত কৰাব আৰু এইখিনি ক্ষেত্ৰত যাতে আগবাঢ়ি যাবলৈ আপোনালোকে সহায় সহযোগ আগবঢ়াব। আৰু এটা কথা কওঁ দেই, এতিয়া যে এই আন্তৰ্জাতিক যে নাৰী দিৱসটো আমি উদযাপন কৰি আছোঁ, আচলতে এই নাৰী দিৱসটো আমি কিমান দিনলৈকে উদযাপন কৰিব লাগিব আপোনালোকে কিবা ভাবিছেনে বাৰু? যে আমি নাৰী দিৱস বুলি পাতিয়ে আছোঁ। আচলতে কি হয়, নাৰী দিৱস পাতি যোৱা যায়, বহুত ভাল বক্তা মানে বক্তব্য ৰাখে, সকলোৱে বক্তব্য ৰাখে। কোনোবাই হয়তো মোবাইলত দুআষাৰ চাই আহিও ক'ব পৰা হ'ল আজিকালি। কিন্তু মেইন কথা হ'ল কি, আমি যে হাতে কামে আজিলৈকে ধৰা নাই, হাতে কামে যে কৰা নাই, তাৰ কাৰণে আজি এই নাৰী দিৱসটো পাতি থাকিবলগীয়া হৈ আছে। মহিলা এগৰাকী কেৱল আৰ্থিক ক্ষেত্ৰত বুলি স্বাৱলম্বী হোৱাটোৱেই নহয়, বহুতকেইটা ক্ষেত্ৰত চাব দেই। এতিয়া চব সমগ্ৰ বিশ্বতে এই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি আছে। তেতিয়াহ'লে আপোনালোকে ভাবক যে গোটেই সমগ্ৰ বিশ্বতে মহিলাসকলৰ নিৰ্যাতন চলি আছে। কিন্তু দেশভেদে ঠাইভেদে নিৰ্যাতনসমূহৰ দৃষ্টিভংগীবোৰ বেলেগ বেলেগ আছিল। ক'ৰবাত যদি মহিলাৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলিছিল, ক'ৰবাত এখন দেশত আকৌ মহিলাসকলৰ ওপৰত মানসিক অত্যাচাৰ চলিছিল, আৰু কোনোবা এখন দেশত চাব মহিলাসকলৰ এই যে আৰ্থিক সংকট, এই মহিলাসকলে যে পুৰুষ মহিলাসকলে যে সমানে কাম কৰিছিল, সেই কাম কৰাৰ বিনিময়ত পুৰুষসকলক সৰহকৈ পইচা দিয়ে, মহিলাসকলক কমকৈ পইচা দিয়ে। মেইন উদ্দেশ্যটো হৈছে যে এই নাৰী দিৱস পতাৰ উদ্দেশ্যটোৱেই হৈছে যে আমাৰ মহিলাসকলে সম অধিকাৰ পাব লাগে, অৰ্থাৎ পুৰুষ আৰু মহিলাই সম অধিকাৰ পাব লাগে। তেওঁ যদি দুটা কাম বেছি কৰিছে, তো মহিলাগৰাকীও কাম দুটা বেছি কৰিছে, গতিকে প্ৰাপ্যটো সমানে পাব লাগে নালাগে, সকলো ক্ষেত্ৰত সমান হ'ব লাগে। এইটোৱেই উদ্দেশ্য হৈছে যে নাৰী দিৱস উদযাপন কৰা। তাৰমানে এতিয়া বহুতখিনি সমাজ আগবাঢ়ি গ'ল, বহুতো শিক্ষিত মানুহ ওলাই আহিছে, বহুখিনি যুৱক যুৱতী, উঠি অহা প্ৰজন্ম সকলোৱে এতিয়া বুজি পাইছে কথাবোৰ। তেওঁলোকেও সেই পুৰণি কালৰ যিবোৰ ৰীতি নীতি, সেই ৰীতি নীতিবোৰ তেওঁলোকে ধৰি ৰখা নাই। তেওঁলোকে নতুনত্ব কিবা কৰিব পাৰোঁ নেকি বুলি তেওঁলোকে এতিয়া বহুতখিনি মানে পৰিষ্কাৰ হ'ল বুলি ক'ব লাগিব। কিন্তু তাৰ ভিতৰতো চাব লাগিব, কিছুমান মানে মহিলা এনেকুৱাও আছে যে আমাক মানে স্বাধীন লাগে বুলি কৈ কিনে ইমানেই উদ্ভণ্ডালি কৰা আছে কিছুমান মহিলা, যাৰ কাৰণে আজি ভাল মহিলাবোৰ বদনামৰ ভাগি হ'বলগীয়া হৈছে। আৰু চাব, পুৰুষ বুলি ক'লে কি গোটেই পুৰুষবোৰে জানো বেয়া? এনেকুৱাতো কোনো কথা নাই। কিছুমান পুৰুষ বুলি ক'লে মোৰ দেউতাজন এজন পুৰুষ নহয় জানো? মোৰ দেউতাজনো মোৰ বাবে বেয়া। মোৰতো দেউতা এজন পুৰুষ, তেওঁকতো মই সকলো পুৰুষ বুলি বেয়া ক'ব নোৱাৰোঁ। মোৰ শিক্ষাগুৰু তেওঁলোকতো পুৰুষ, মোৰ সন্তানটি তেওঁ পুৰুষ, সিহঁতকতো মই বেয়া বুলি ক'ব নাযাওঁ। ঠিক তেনেকৈ সকলো পুৰুষ বেয়া নহয়, সকলো নাৰীও বেয়া নহয়। যিবোৰ বেয়া সেইবিলাকক আমি কেনেকৈ ভালদৰে তেওঁলোকক সুস্থ হ'বৰ বাবে এই সমাজখনত আগবঢ়াই দিব লাগিব, সেইটো আমি চেষ্টা কৰিব লাগিব। আৰু এটা কথা সঁচা যে আমি আৰ্থিকভাৱে যদি আমি যেতিয়া টনকিয়াল নহওঁ, তেতিয়া চাগে কিছুমানে অভাৱে স্বভাৱ নষ্ট কৰে বুলি যে কথা এষাৰ আছে, হয়তো সেইটো চাগে হৈ আছে, বহুত ক্ষেত্ৰত হৈ আছে, অভাৱে স্বভাৱ নষ্ট কৰে। গতিকে আমি অভাৱত থাকিব লাগে কেলে? আমাক ঈশ্বৰে আমাক হাত ভৰি সকলো চকু তকু সকলো প্ৰদান কৰিছে। গতিকে আমি নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাকৈ কিবা এটা কৰিব লাগিব। তেতিয়াহে আমি কাৰোৰ পৰা আমি বেয়া বদনাম পাব নালাগিব, কাৰণ এজনী নাৰীৰ পৰা গোটেই সকলো নাৰী বেয়া বদনামী ভাগি হৈ যায়। এতিয়া আমি ক'ৰবালৈ যদি ওলাই যাব বিচাৰোঁ, সেই নেযাবি,
আমুক জেগা ভাল নহয়, তামুক জেগা ভাল নহয়, আমুকি এনেকুৱা তামুকি তেনেকুৱা। গোটৰ মিটিঙৰ কথাই কৈছোঁ। গোটৰ মিটিঙত গৈ তহঁতি কি কৰ? বিয়নি মেল মাৰ বুলি কয়। আপোনালোকক কয় নকয় নাজানো। আমি কিন্তু বহুতখিনি শুনিছোঁ। হয়তো মোৰ নিজৰ স্বামীজনে নক'ব পাৰে, কিন্তু বহুত পুৰুষৰ পৰা শুনিছোঁ যে গোটৰ মিটিং হৈ কিনে কি কৰিছ বা কি ফালিছ। কিন্তু আজি এতিয়া যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এতিয়া অৰুণোদয় দিছে যে মহিলাসকলক, এতিয়া আকৌ আজি শুনিছোঁ দেই মই ৰাস্তাই মোৰ মহিলাগৰাকী সোমালে দেই। তহঁতৰখিনি সোমালে নাই? সেই নাই সোমোৱা, এতিয়ালৈকে বেংকৰ হেৰিয়ে হোৱা নাই, কি বিধি কৰিব লাগে, কিবা কৰিব লাগে, সেইবোৰ চলি আছে। গতিকে সেই মহিলাসকলেও নহয় মই আজি মহিলাজনীৰ পৰা মই ল'ব লাগিব নহয় পইচা, মোৰ আমুকত ধাৰ আছে। গতিকে মহিলাগৰাকী আজি গোটত আছিলে, গোটৰ পৰা তেওঁ এটা ঋণ পাইছে। সেই ঋণৰ দ্বাৰা আজি এখন ঘৰ চলিছে। তেওঁ যে জীৱিকা কৰিবলৈ আজি যে আমাক এই জীৱিকা সখী, পশু সখী, সংযোগ সখী, কিবা সখী পাতি যে দিছে। গতিকে এইটো কিয় পাতি দিছে? মহিলাসকলক আগবঢ়াই নিবলৈ। আৰু মহিলাসকল আগবাঢ়ি গ'লে এখন ঘৰ আগবাঢ়ে আৰু এখন সমাজ আগবাঢ়ে। গতিকে মোৰ উপৰোক্ত বক্তাসকলে এই বিষয়ে আপোনালোকক অতি সুন্দৰভাৱে বুজাই দিলে। মই আৰু বিশেষ নকওঁ, ইয়াকে কৈ পুনৰবাৰ আন্তৰ্জাতিক নাৰী দিৱসত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই আয়োজকসকলক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ আজি এই নাৰী দিৱসৰ যি সমূহ বক্তব্য আছিল মই সামৰণি মাৰিছোঁ। ধন্যবাদ। নাৰী শক্তি জিন্দাবাদ।